তে যি কি নহওক সেই দশম স্কন্ধ আজি ব্যক্ত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দশম স্কন্ধ আৰম্ভণিতে কৈছে যে হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি ঈশ্বৰ পুৰুষক স্মৰণেৰে তেওঁৰ আৰম্ভণি সিদ্ধি হোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছে প্ৰভুসকল গুৰুজনাই সমস্ত লোকৰ কাৰণে কিছুমান আদৰ্শ থাপি থৈ গৈছে দশম স্কন্ধৰ প্ৰাৰম্ভণিৰ এই পদজনাৰ দ্বাৰা আমাক সকলোকে এটা কথাই কৈছে যে আমি আমাৰ দৈনন্দিন জীৱনৰ যি কাৰ্যই সম্পাদিত নকৰো কিয় সকলো কাৰ্য কৰাৰ আগতে ভগৱন্ত পুৰুষক স্মৰণ কৰি সম্পাদিত কৰিব লাগে যি ব্যক্তিয়ে তেওঁলোকৰ জীৱনৰ সকলো কৰ্ম ভগৱানক স্মৰণ কৰি সম্পাদিত কৰে সেই কাৰ্য অসিদ্ধি হোৱাৰ কোনো প্ৰশ্নই নুঠে ভগৱানত সমৰ্পিত সকলো কৰ্মই আপোনাৰ জীৱনত সিদ্ধি হ'ব তেনে সৎকৰ্ম সকলো ঈশ্বৰক সমৰ্পিত কৰি কৰিব লাগে ইয়াত সেইকাৰণে আকৌ ডাঙৰ কথা কৈছে দশম মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ ইমান এগৰাকী বেদজ্ঞ পুৰুষ হোৱাৰ পিছতো অবনিশি চাৰি বেদ বিচাৰি দিনে ৰাতে বেদ বিচাৰ কৰিব পৰা এগৰাকী মহাপুৰুষ ইমান বিদ্যৎ পুৰুষ হোৱাৰ পিছতো মহাপুৰুষ গুৰুজনাই কিন্তু সৰ্বদা নিজকে কি বুলি কৈছে যে আমি কিংকৰ দাসৰো দাস অধম পামৰ মোহমতি এই বুলি কৈছে আৰু আমিবোৰে অকমান কথা যদি জনা হওঁ অকমান যদি গীত পদ আওৰাবলৈ পৰা হওঁ কোনোবাই যদি আমাক মোহমতি বুলি কয় আমাৰ ভীষণ খং উঠি যাব আমাক যদি কোনোবাই অযোগ্যতা প্ৰতিপন্ন কৰিব খোজে এই কথাত আমি ব্যথা পাওঁ দুখ পাওঁ সেইকাৰণে হে বাপসকল ভাৰতবৰ্ষত যিমানবিলাক মহাপুৰুষ আছে পঞ্চদশ শতিকাত যিমানবিলাক মহাপুৰুষে ভক্তি আন্দোলনৰ সূচনাত সকলোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল সেই মহাপুৰুষসকলৰ তুলনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱন দৰ্শনৰ এটা বিশেষ বৈশিষ্ট্য হ'ল কি যে তেওঁ আত্মলঘিমাৰে নিজক প্ৰতিপন্ন কৰিছে অৰ্থাৎ মহাপুৰুষে নিজকে দাসৰো দাস কিংকৰৰো কিংকৰ এই বুলি নিজৰ আত্মপৰিচয় প্ৰদান কৰিছে মহাপুৰুষ মাধৱদেৱেও গুৰুজনাক অনুকৰণ কৰি কি বুলি লিখিছে নামঘোষাত নুহু জানাই আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নুহু ধৰ্মশীল দানৱ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ দাসৰো দাস তান দা সভৈলো আমি হে প্ৰভু তুমি যদি মোক দাস বুলি ধৰিবৰ কাৰণে যদি তোমাৰ কিবা আপত্তি আছে তেনেহলে তোমাৰ দাসৰো দাস তেওঁৰ দাস কৰি হলেও মোক তুমি তোমাৰ চৰণত স্থান দি ৰাখা মহাপুৰুষ মাধৱদেৱে ঈশ্বৰ পুৰুষক এনেধৰণৰ কথাও কৈছে যে মই তোমাৰ দাস হৈ গলে মোৰ এনেকুৱা দাসত্ব মই তোমাক তোমাৰ সেৱা কৰিম হয়তো তুমিও মোৰ দাস হৈ যাব পাৰা কাৰণ যিজনে ভগৱানৰ দাসত্ব স্বীকাৰ কৰে ভগৱান তেওঁৰ দাস হৈ যায় এইটো ভগৱানৰ চৰিত্ৰ হে ভগৱান তুমি এই সন্দেহটো দূৰত থৈ দিয়া মই কেতিয়াও তোমাক মোৰ দাস হ'বলৈ নিদিওঁ থৈও নিজ ভৃত্যৰ অধীন কৰি তেতিয়াহ'লে তোমাৰ ভৃত্যৰ অধীন কৰি মোক ৰাখা তেতিয়া তুমি মোৰ দাস হ'ব অন্তত নালাগে
তোমাৰ ভিতৰে মই ভিত্ৰ হ'ব খোজো, তোমাৰ চাকৰৰ মই চাকৰ হ'ব খোজো, তোমাৰ দাসৰ মই দাস হ'ব খোজো। প্ৰভুসকল, কেৱল আৰু কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ উত্তৰ পূৰ্বাঞ্চলত ইমান দাস্য ভকতিৰ পোহাৰ মহাপুৰুষ দুজনাই মেলি থৈ গৈছে। আপুনি ক'তো নেদেখে পৃথিৱীত নিজকে ইমান দাসৰো দাস, ইমান নমনীয় ৰূপে ভগৱানক যে ভজিব পাৰি, এই নজিৰ ক'তো নাই। যদি মহাপুৰুষৰ এই আদৰ্শ শাস্ত্ৰসন্মতভাৱে যদি আমাৰ মানুহে মানি চলিলেহেঁতেন, তেতিয়াহ'লে আজি অসমত ধৰ্মক লৈ পেলাই ইমান অসহিষ্ণু পৰিৱেশৰ সৃষ্টিয়ে নহ'লহেঁতেন। মই আজি কিছুদিনৰ পৰা এই কথাটো কৈছো যে কি কাৰণত ধৰ্মক লৈ আমি ইমান অসহিষ্ণু হ'বলৈ গৈ আছো। সহনশীল ক্ষমতা আমাৰ নাই নেকি? কাৰণ আমি যিসকল গুৰু মানিছো তেওঁলোক সহিষ্ণুতাৰ মূৰ্ত প্ৰতীক, পাৰাকাষ্ঠা বুলি ক'ব পাৰি। মহাপুৰুষ শংকৰ মাধৱ দুজনা সহিষ্ণুতাৰ পাৰাকাষ্ঠা, তাতকে আৰু কোনো নাই ইমান সহিষ্ণু। বুজিছে নহয়? গুৰুজনাইতো এনেকে কৈছে যে যদি মোক কোনোবাই নিন্দা কৰে, সেই নিন্দুকসকলক যদি মই চিনি পালোহেঁতেন, তেতিয়াহ'লে তেখেতলোকক মোৰ ঘৰৰ সন্মুখতে নিবাসস্থল বনাই দিলোহেঁতেন। কেলেই? যে তেওঁলোকে মোক চাই থাকক, নিন্দাৰে মোক তোলা ধুনা দিয়ক, যাতে তেওঁলোকৰ নিন্দাত মই মোৰ বেয়া চৰিত্ৰ যদি কিবা আছিল, বেয়া যদি আছিল, সেইখিনি যাতে মই সংশোধন কৰিব পাৰোঁ। অৰ্থাৎ নিন্দুকসকল দৰাচলতে উপকাৰী সজ্জনবিলাকৰ, কাৰণ তেওঁলোকে সজ্জনবিলাকক নিন্দা কৰি সজ্জনসকলৰ চৰিত্ৰত থকা বেয়া গুণসমূহ তেওঁলোকে উন্মুক্ত কৰে, আৰু সজ্জনে সেইবিলাক সংশোধন কৰি কৰি নিজক আৰু জুয়ে পৰা সোণৰ নিচিনা চিকচিকীয়া কৰি তুলিবৰ কাৰণে এটা সুযোগ পায়। সেইকাৰণে গুৰুজনাই ইয়াত কৰজোৰে বোলো শুনা সবে সভাসদ, মূঢ় হুয়া কৰো মহাভাগৱত। আপোনাৰ সবৰ দৰে সজ্জনসকলৰ প্ৰতি গুৰুজনাই কৰপুতে হাতযোৰ কৰি কৈছে যে মোৰ নিচিনা এগৰাকী মূঢ়ই ভাগৱত কথা 10ম স্কন্ধৰ পদ গাবলৈ গৈ আছো, কৰিবলৈ গৈ আছো।